নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ আচলতে আমাৰ খটীয়াখলি আমাৰ নামঘৰত আছোঁ। আমাৰ নামঘৰত আৰু এতিয়া যিটো আপোনাৰ ভাগৱত পাঠ হৈ আছে আৰু আমাৰ জেঠু এয়া বহি আছে, দেখিছেনে? আমাৰ তেওঁ দেউৰী কৰে। আমাৰ গোটেইখিনি কাম কৰাৰ পিছত তেওঁ অকণমান জিৰণি লৈছে আৰু মই আপোনাক আজি দেখুৱাবলৈ লৈছোঁ। এয়া পাঠ পঢ়িছে, দেখিছেনে? পাঠ পঢ়ি আছে, সকলো অকণমান শুনক, এইকণত ডিষ্টাৰ্ব নকৰোঁ আপোনালোকক, ভালকৈ শুনক, খুব সুন্দৰকৈ পঢ়িছে। অজিতু যজ্ঞে ধেনু ৰূপা ভূয়া ভগমতী যত হৰি দৈৱ মানে আনন্দে লৰি আনু নানা সত ঋতু যজ্ঞৰ সম্ভাৰ নিপতিৰ মন পুৰী নীলত পাৰ অবখিলন্ত ৰত্নময় নদী অভ্যাত যাৰ জীৱা মন লাগে খুজি খাই তাত দাৰি ইচ্ছা অনিত মধু দধি দুগ্ধ পিষ্টক পায়স তিনিও চূড়া অন্ন ভূগল নানা পৰৰস অবখিলন্ত নদী অসংখ্যাত দৈৱচয় পুৰা পুৰ লোকে দেখি মনত বিস্ময় অদত বৃক্ষগণ মহা মহা ভয়ংকৰ মধুময় ফলচয় দিলন্ত বিস্তৰ নানা ৰত্ন সবজাত সাত সমুদ্ৰে নীলন্ত চতুৰ্বিধৰ নগিৰি সৰ্বে আনিলন্ত অভক্ষ ভোজ্য লেহস্পেয় এহি চাৰি কৰ্ণ যাৰ ভোজনত সৰ্বজন সুভন চাৰিবিধ কথা কৈছে অসাধু পূৰ্বহিতো অমৃত সমান যতক মিলিল তাৰ নাহি পৰিমাণ আনু নানা যজ্ঞৰ সম্ভাৰ উপহাৰ লোকপাল সৰ্বে আনি দিলন্তয় পাৰ এই মতে মহাযজ্ঞ নিপতি কৰিলা তলোকৰ সম্পত্তি পুথু ৰাজাত মিলিলা অপিথুৰ মহিমা দেখি ইন্দ্ৰৰ বিষাদ কৰিবে লাগিলা পাছে যজ্ঞত প্ৰমাদ শুনা সভাসদ ভাগৱত পদশ্ৰয় পৰম মংগল পিথু ৰাজাৰ বিজয় দেখা কেন মত ইটো ঈশ্বৰ মায়াক মহন্ত মোহিত হুয়া মত কয়তাক উলুৎকৰনাথ দেৱ ৰাজসুৰপতি আচৰয় বিঘ্নি পিঠু জগত সম্পত্তি ঈশ্বৰৰ মায়াই মোহিত ভয়াচিত দেৱ হুয়া জগত কৰয় অনুচিত অশিশব মায়াত মানে কোনে তৰবে কৃষ্ণৰ চৰণে সেৱ কত ব্যাতিৰে হেন জানি ঈশ্বৰ কৃষ্ণৰ ভলি কৃষ্ণক দুখ মৰি দূৰ মায়া তৰিউক নমো নমো নাৰায়ণ কৰুণা সাগৰ তুমিকে সুহিত বন্ধু বৈষ্ণৱ খবৰ নমো নমো যদুকুল পদ মণি উজুকয়া বিমুখৰ পচন্দয় গণি নমো প্ৰভু কুল কিৰাৰ নিদান এবেকে জানিলো দেৱ তুমি সে প্ৰধান অত্ৰজ চৰণত মোৰ কোটি নমস্কাৰ অবুলা সভা
আচলতে এনেদৰে আমি জুবিনৰ যিটো আপোনাৰ এতিয়া জুবিন দাৰ যিটো ঘটনা হৈ গৈছে, গতিকে সকলো শোক বিহ্বল হৈ আছোঁ। গতিকে এতিয়া এনেধৰণৰ নাম শুনিলে খুব ভাল লাগে। গতিকে নাম এষাৰ শুনিলে মনটো খুব ভাল লাগে। আচলতে সকলো মন দুখত আছে, গতিকে তাৰ মাজতে যদি এনেদৰে নাম প্ৰসংগ শুনিবলৈ পোৱা যায় খুবেই ভাল লাগে আচলতে। আৰু মই আহিলোঁ এপাক আৰু আহি পেলাই উপস্থিত থাকিলোঁ আৰু এয়া শুনিছোঁ। আচলতে হৰি মন্দিৰৰ এই যি আমাৰ নাম কীৰ্তন হয়, সেই নাম কীৰ্তন শুনি খুব ভাল লাগে। বিশেষকৈ যি ভাগৱত পাঠ হয় খুবেই আপোনাৰ মানে মনোমোহা হয় শুনিবলৈ, আৰু যিসকলে শুনিছে তেওঁলোকে জানেই ইয়াৰ সাৰমৰ্ম কি আৰু শুনিলে কি হয় কি নহয় সকলোৱে জানে। গতিকে এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। আৰু শংকৰদেৱৰ যিখিনি ভাৱধাৰাৰে আমাৰ বৰ্তমানলৈকে আমি যি চলি আহিছোঁ বা সেইখিনি আমি ল'বলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰ ভিতৰৰ এটা পৰিৱেশ দেখুৱাওঁ। আমাৰ এজনী আমাৰ মামাৰ ছোৱালী ধুনু, আৰু তাই কিবা কিবি কৰি আছে দেখিছে নহয়। মানে আচলতে লুচি খুৱাব, কাৰণ নামঘৰত আচলতে এয়া কিছু খোৱাৰ ব্যৱস্থা কৰিছে। সেইখিনি সকলোৰে শেষত যেতিয়া নাম প্ৰসংগ শেষ হ'ব আৰু ভাগৱত পাঠ কৰি যেতিয়া শেষ হ'ব আৰু সেয়া মাহ প্ৰসাদ খাই উঠি যেতিয়া সামৰণি হ'ব, সামৰণি হোৱাৰ পিছত এয়া ভকতক সেৱা শুশ্ৰূষা কৰিবৰ বাবে এওঁলোক সাজু হৈছে। এয়া বনাই আছে, লুচি বনাই আছে আচলতে। আৰু গতিকে অলপ দেখুৱাবলৈ যত্ন কৰিলোঁ। যিহেতু মই ৰাতি এই ভিডিঅ'টো শ্বুট কৰিছোঁ, গতিকে কেমেৰা কোৱালিটি বহুত এটা ভাল নাপাবও পাৰে, গতিকে বেয়া নাপাব। যিমানলৈকে পাৰে আপোনালোকে চাব। আৰু আগৰ ভিডিঅ'বিলাকে আপোনাক খুব মৰম দিছে। এই আমাৰ ডাঙৰ মামী হয়, সকলো দেখিছেনে, এই কাম কৰি আছে তেওঁলোকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই, সকলোকে কৈছোঁ। আগৰ ভিডিঅ'বিলাকে আপোনাক যথেষ্ট মৰম চেনেহ দিছে, খুবেই ভাল লাগিছে। দেখিছেনে কিমান সুন্দৰকৈ কাম কৰি গৈছে এইখিনি। আৰু এয়াফালে চাওক, আৰু এয়া জুই ধৰি পেলাই মানে বনাই আছে। আৰু সকলোৱে কমেণ্ট কৰি জনাবচোন কাৰ কাৰ ঘৰত এতিয়াও এনেকৈ জুইত ভাত ৰন্ধা হয়, কোনে কোনে ৰান্ধে, আৰু কাৰ ঘৰত গেছ চিলিণ্ডাৰৰ উপৰিও মানে এনেকৈ খৰিত ভাত পানী বনোৱা কাৰ কাৰ ঘৰত এতিয়াও চলে, আপোনালোকে এবাৰ জনাবচোন। দেখি খুব ভাল লাগে আচলতে, সেই পুৰণা সময়খিনি খুব সুন্দৰ সময়। গতিকে এই আমাৰ জেঠু, আমাৰ দেউৰী দেই, আমাৰ নামঘৰৰ গোটেই কামখিনি এওঁৱে কৰে। গতিকে খুব ধন্যবাদ। গতিকে আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আমাৰ চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি ল'ব। আমি লাইভো আহোঁ, ৰাতি আহোঁ, দিনত আহোঁ কেতিয়াবা। আপোনালোকে আমাৰ লাইভ চাব পাৰে, আমাৰ শ্বৰ্টছবিলাক চাব পাৰে। আৰু বিশেষকৈ এনেকুৱা লং যিবিলাক আমি ব্লগ বনাইছোঁ, ব্লগবিলাকত মৰম দিব বুলি আশা কৰিছোঁ। এতিয়ালৈ ৰাখিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ জ্ঞাপন